যদি আপুনি তেতিয়াই আমাক 2010 চনত যেতিয়া গুৱাহাটী জনতা ভৱনত ৰাতি 7 বজাত লগ কৰিছোঁ, তেতিয়াও আপুনি কৈছে যে তহঁতি একমুঠি হৈ কাম কৰি থাক, মই চাম। গতিকে আমাক তেতিয়াও নক'লে যে তহঁতি কাম নকৰিবি। কিন্তু আপুনি আঁচনি বাই আঁচনি উলিয়াই আছে আৰু প্ৰত্যেকবাৰে আপুনি ইণ্টাৰভিউ পাতি আছে। কিন্তু আমি কৰি থকা মানুহখিনি আমি কি কৰিম কওক? আমাৰতো ল'ৰা ছোৱালী ভোক পিয়াহ, আমাৰো ল'ৰা ছোৱালী আছে। গতিকে আমাৰ ল'ৰা ছোৱালীখিনিক আমি ন্যূনতম 1500 টকা, মাহে 1500 টকাত আমি একো কৰিব নোৱাৰোঁ। চাওক, আমাৰ বিহু সংক্ৰান্তি আহে, আমি ল'ৰা ছোৱালীক যিটো বিচাৰে আমি দিব নোৱাৰোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় যোৱা গংগাধৰ ক্ষেত্ৰত আপুনি মনত আছে, মোক কৈছে অ' ছোৱালী গোমধৰ ক্ষেত্ৰত আপুনি মোক কৈছে অ' ছোৱালী ভালে আছ? তেতিয়াও আপুনি মোক কৈছে তই আছ, তহঁতি একমুঠি হৈ থাক, তহঁতক মই দিম, সোনকালে দিম। তেতিয়া সেই ইলেকশ্যন হৈ গ'ল, তেতিয়াও আমি আশাৰে ৰৈ আছিলোঁ আপুনি আমাৰ মুখত ভাত দিব, কিন্তু আজি পৰ্যন্ত নাই। যোৱা 2 জুলাইত এইখন অৰ্ডাৰ কপি ডাইৰেক্টৰ অফিচৰ পৰা ওলাইছে, গুৱাহাটী ডাইৰেক্টৰ অফিচৰ পৰা, যে ছেক্ৰেটেৰী তাৰ পৰা চাইন কৰা আছে। তেওঁলোকে কৈছে যে আমি ফিক্স পে 5 years above, 10 years above আৰু বিল' 5 years, 5 to 10 years, above 10 years। এতিয়া পৰ্যায়ক্ৰমে আমাক আপুনি ফিক্স পে' হ'লেও আমাক দিব বুলি এখন অৰ্ডাৰ ওলালত আমাৰ মনলৈ হাঁহি বিৰিঙিছিলে। কিয় উলিয়াইছিলে? যদি মেনেজিং কমিটিয়ে আমাক লৈছিলে, মেনেজিং কমিটিয়ে চাব লাগে, তেনেহ'লে এই অৰ্ডাৰবিলাক বাৰ আমাৰ হাতৰ পৰা জইণ্ট ডাইৰেক্টৰ অফিচত আমাক এই আই কাৰ্ড প্ৰদান কৰি এখন আমাক সাধাৰণ গা নঢকা এখন খদৰ কাপোৰ দি আমাক দায়িত্ব সামৰিছে নেকি এই চৰকাৰখনে? আৰু এটা কথা এই নিউজ চেনেলৰ যোগেদি জনাই থওঁ, যদি আমাৰ ঠাইত আপুনি নতুন এপইণ্টমেণ্ট কোনোবা পঠায়, এইখন অসমত প্ৰতিখন হস্পিটেলত একোজনকৈ লাচিত বৰফুকন আৰু মূলা গাভৰুৰ সৃষ্টি হ'ব। আপোনাক জনাই থওঁ, যদি আমাৰ ঠাইত বেলেগ মানুহ এপইণ্ট কৰে। আজি ক'ভিডৰ সময়ত আমাৰ বহুজন ব্যক্তি ক'ভিড হৈ মৃত্যু হ'ল। এই স্বাস্থ্য সেৱাত এই ক'ভিডৰ সন্মুখত যুদ্ধ কৰি মৃত্যু হৈ গ'ল, দৰমহা নোপোৱাকৈ। গতিকে আমিও ক'ভিডৰ সময়ত যুদ্ধ কৰি আমিও আজি পৰ্যন্ত আমি এই 1500 টকাত আমি ভাত মুঠি যোৱা মাৰিব নোৱাৰাকৈ আমি চলি আছোঁ। বেজ পৰিধান কৰিছোঁ 2 ডিচেম্বৰৰ পৰা 11 ডিচেম্বৰলৈকে। আৰু এই 11 ডিচেম্বৰলৈকে যদি আমি ক'লা বেজ পৰিধান কৰি এই স্বাস্থ্যসেৱা নকৰোঁ, হস্পিটেলবিলাক দুৰ্গন্ধ হ'ব, যিহেতুকে আমাৰ অবিহনে হস্পিটেলবিলাক নচলে। গতিকে আমি 11 ডিচেম্বৰলৈকে এই আমি যিটো আন্দোলন ক'লা বেজ পৰিধান কৰি যাম, 11 তাৰিখ প্ৰতিবাদ কৰি যাম। যদি 11 ডিচেম্বৰৰ ভিতৰত আমি কিবা এটা সিদ্ধান্ত নাপাওঁ। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব। আৰু আশা থাকিল যে আমি খুব সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।